Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম দহম শ্ৰেণীৰ অসমীয়াৰ প্ৰহস্তি নামৰ কবিতাটিৰ কুৱেশ্যন এনসাৰৰ ওপৰত। কবিতাটি ৰঘুনাথ চৌধুৰীয়ে লিখিছে, ৰচনা কৰিছে আৰু এই কবিতাটিৰ পৰা সম্ভাৱ্য যিবিলাক প্ৰশ্ন SSLC 2025 বৰ্ষৰ পৰীক্ষাত আহিব পাৰে সেইবিলাক মই বাছনি কৰি দিছোঁ। তোমালোক সকলোৱে এইকেইটা শিকিবা। যদি কোনো কুৱেশ্যনৰ এনসাৰ নোপোৱা তেতিয়াহ'লে কুৱেশ্যনটো লিখি কমেণ্ট কৰিবা, আমি তাৰ উত্তৰ দি দিম। আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তোমালোক সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া ব'ল আমি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। এইটো চেপ্টাৰৰ পৰা তোমালোকে শিকিবা, যিকেইটা মই সাৰ্কেল কৰি দিছোঁ সেইকেইটা প্ৰশ্ন তোমালোকে শিকিবই লাগিব। এইকেইটা শিকাৰ উপৰিও যিবিলাক তোমালোকৰ মন যায় শিকিবা, কিন্তু এইকেইটা নিশিকাকে নাথাকিবা। কিন্তু প্ৰথম প্ৰশ্নটো দিয়া হৈছে, মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। 2 নম্বৰ কুৱেশ্যনটো চোৱা, ৰঘুনাথ চৌধুৰীক কিয় বিহগী কবি আখ্যা দিয়া হৈছে। তাৰ পিছত তোমালোকে চোৱা ৰচনাধৰ্মী প্ৰশ্নৰ 1 নম্বৰ প্ৰহস্তি কবিতাটোৰ মূল ভাৱ লিখা। 2 নম্বৰ মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও দিছে যাচি প্ৰেম পৰিমল কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। তাৰ পিছত তোমালোকে শিকিবা আৰু কিছুমান প্ৰশ্ন এইফালে চোৱা। 11 নম্বৰ প্ৰশ্নত দিছে, 10 নম্বৰ প্ৰশ্নটো চাবা, প্ৰহস্তিৰ অৰ্থ কি। 11 নম্বৰ প্ৰহস্তি কবিতাটোত কবিয়ে কাক অমৃতৰ সন্তান বুলি কৈছে। 14 নম্বৰ মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। 16 নম্বৰ জল স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে। 17 নম্বৰ মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে। ইয়াৰ উপৰিও তোমালোকে শিকিবা 4 নম্বৰ কুৱেশ্যনটো চোৱা, চমু প্ৰশ্নাৱলীৰ প্ৰহস্তি কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰহস্তি কৰিছে। তাৰপিছত ৰচনাধৰ্মী প্ৰশ্নৰ পৰা শিকিবা 2 নম্বৰ প্ৰশ্নটো, সুন্দৰৰ ৰূপধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা। ইয়াৰ উপৰিও তোমালোকে ৰঘুনাথ চৌধুৰীৰ পৰিচয়টো তোমালোকে শিকি ল'বা। তাৰ পৰা যিকোনো এটি গ্ৰন্থৰ নাম বা তেওঁ কি পদত আছিল, কেতিয়া জন্ম হৈছিল, কাব্যপুথিৰ নাম, কি বঁটা পাইছিল, এইবিলাক আহিব পাৰে। আৰু কেইটামান কুৱেশ্যন আছে চোৱা পিঠিত। ইয়াত দিয়া হৈছে ব্যাখ্যা কৰিবলৈ দিছে, 2টা ব্যাখ্যা তোমালোকে শিকিবা। ক নম্বৰ উঠে তৰু হিৰে হিৰে বন বিহংগৰ ছন্দ ভৰা সুমধুৰ তান জল স্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। আৰু গ নম্বৰটো চোৱা, মোহন কৃষক বেণু অনাহত ছন্দে গাই মহামহিমৰ গান মোহ তন্দ্ৰালহ তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপদান। এইকেইটা প্ৰশ্ন এই চেপ্টাৰৰ পৰা তোমালোকে শিকিব লাগিব। বাকীকেইটা চেপ্টাৰ মই প্ৰায় দিছোঁ আৰু যিকেইটা বাকী আছে সেইকেইটা দি দিম। তোমালোক সকলোৱে আটাইকেইটা চেপ্টাৰৰ পৰা বাছি দিয়া কুৱেশ্যনবিলাক শিকিবাই, তোমালোকৰ পৰীক্ষা বহুত ভাল হ'ব। আৰু যিসকলে এইকেইটা শিকি কমপ্লিট কৰি দিয়া তাৰ ওপৰত যদি শিকিব বিচৰা শিকিবা, অন্ততপক্ষে এইকেইটা কুৱেশ্যন তোমালোকৰ লাগিবই। আকৌ কৈছোঁ, যদি কোনো প্ৰশ্নৰ উত্তৰ তোমালোকৰ তাত নাই বা লিখিব নোৱাৰা, বিচাৰি নোপোৱা, তেতিয়াহ'লে প্ৰশ্নটো লিখি কমেণ্ট কৰিবা, তাৰ উত্তৰ আমি দিয়াৰ ব্যৱস্থা কৰিম। এইখিনি আজিৰ ভিডিঅ'ত, আকৌ বেলেগ ভিডিঅ'ত লগ পাম। ধন্যবাদ।